ইব্ৰীসকলৰ প্ৰতিপত্ৰ 1 অধ্যায়। যীশু স্বৰ্গৰ দূত সকলোতকৈ মহান। পূৰ্বৰ কালত ঈশ্বৰে ভাওবাদীসকলৰ মাধ্যমেদি বহুবাৰ নানাভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ সৈতে কথা পাতিছিল, কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্ৰৰ দ্বাৰাই আমাৰ লগত কথা ক'লে। ঈশ্বৰে সেই পুত্ৰকে সকলোৰে উত্তৰাধিকাৰী হ'বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব ব্ৰহ্মাণ্ডখনো সৃষ্টি কৰিলে। সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ, ঈশ্বৰৰ সকলো গুণৰ পূৰ্ণ প্ৰতিবিম্ব। পুত্ৰ ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্ৰই সকলো মানুহক পাপৰ পৰা সূচী কৰিলে আৰু তাৰ পাছত স্বৰ্গত ঈশ্বৰৰ মহিমাৰ সোঁহাতে ওখ সিংহাসনত বহিল। ঈশ্বৰে তেওঁৰ পুত্ৰক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূতসকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বৰ্গৰ দূতসকলৰ তুলনাত অনেক মহান হৈ উঠিল। কাৰণ ঈশ্বৰে কেতিয়াবা সেই স্বৰ্গদূতসকলৰ মাজত কোনো এজনক কৈছিল নেকি যে তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হলো। আকৌ তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ'ব। পুনৰ ঈশ্বৰে যেতিয়া সেই প্ৰথমে জন্মাজনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক'লে, ঈশ্বৰৰ সমস্ত দূতসকলে তেওঁৰ আৰাধনা কৰক। স্বৰ্গদূতসকলৰ বিষয়ে ঈশ্বৰে কৈছে, তেওঁ নিজৰ দূতসকলক বায়ুৰূপে আৰু নিজৰ সেৱকসকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে। কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক'লে, হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন ন্যায়ৰ শাসন। তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা। এইকাৰণে ঈশ্বৰে তোমাৰ সংগীসকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে। হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশমণ্ডলো তোমাৰ হাতৰ কৰ্ম, সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি নিত্য সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ'ব, কিন্তু তুমি হ'লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ'ব। কিন্তু ঈশ্বৰে স্বৰ্গৰ দূতসকলৰ মাজৰ কোনোজনক কেতিয়াবা এই কথা কৈছেনে যে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰোঁ, মানে তুমি মোৰ সোঁহাতে বহি থাকা? সকলো স্বৰ্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়, মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্ৰাণৰ অধিকাৰী হ'বলৈ উদ্যত হোৱা সকলৰ পৰিচৰ্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই? ইব্ৰীসকলৰ প্ৰতিপত্ৰ 2 অধ্যায়। পাপৰ উদ্ধাৰৰ বিষয়ে সতৰ্ক কৰা। এইকাৰণে আমি যি শুনিছোঁ তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰেও দূৰলৈ ভটিয়াই নাযাওঁ। কিয়নো যি বাক্য স্বৰ্গৰ দূতসকলৰ দ্বাৰাই কোৱা হৈছিল, এই বাক্য সত্য বুলি প্ৰমাণিত হ'ল। পাপ আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্ৰত্যেকে ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে। তেনেহ'লে এনে এক মহৎ পৰিত্ৰাণ অগ্ৰাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল, আৰু যিসকলে শুনিলে তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্ৰমাণ কৰিলে। ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰাই এই বিষয়ে সাক্ষ্য প্ৰদান কৰিলে। যীশুৱে পাপৰ পৰা উদ্ধাৰ কৰে। আমি যি ভাবি জগতৰ বিষয়ে কথা কৈছোঁ, সেই বিষয়ে ঈশ্বৰে স্বৰ্গৰ দূতসকলৰ অধীনত ৰখা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, মানুহনো কি তুমি যে তেওঁক সোঁৱৰণ কৰা, অথবা মানুহৰ সন্তানেই বা কি তুমি যে তেওঁলৈ দৃষ্টি কৰা? তুমি স্বৰ্গৰ দূতসকলতকৈ মানুহক অলপহে সৰু কৰিলা, কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা, আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা। কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে, তেওঁৰ কৃতিত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই, তথাপি আমি যীচুক দেখিছোঁ, যিজনক স্বৰ্গদূত সকলোতকৈ অলপহে সৰু কৰা হ'ল। তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ'ল। সেয়েহে ঈশ্বৰৰ অনুগ্ৰহত প্ৰত্যেক মানুহৰ বাবে যীশুৱে মৃত্যুৰ আশ্বাদ ল'লে। সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ'ল। সেইবাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগি কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্ৰাণৰ অৰ্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কাৰ্য ঈশ্বৰৰ
সঠিক কাৰ্য আছিল। যিজনে পবিত্ৰ কৰে আৰু যিসকলক পবিত্ৰ কৰা হয় সেই সকলোৱে একেজন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেইকাৰণে যিজনে পবিত্ৰ কৰে সেই যীশুৱে লোকসকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়। যীশুৱে কৈছে, মোৰ ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগিতাৰ মাজত তোমাৰ গুণ কীৰ্তন কৰিম। তেওঁ আকৌ কৈছে, মই তেওঁতহে ভৰসা কৰিম। তেওঁ আকৌ ইয়াকো কৈছে, চোৱা, এয়া মই আৰু মোৰ সন্তানসকল। ঈশ্বৰে যিসকলক মোক দিছে, ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়ে যীশুৱে নিজেও সেই সন্তানসকলৰ দৰে এই উভয়ৰ সহভাগী হ'ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই শয়তানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যিসকলে গোটেই জীৱন দাসত্বত কটাইছিল তেওঁলোকক মুক্ত কৰিব পাৰে। বাস্তৱিক এই কথা নিশ্চিত যে যীশুৱে স্বৰ্গদূতসকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে আব্ৰাহামৰ বংশধৰ সকলোকে সহায় কৰিছে। সেইবাবে যীশু সকলো দিশৰ পৰা তেওঁৰ ভাইসকলৰ দৰে হোৱাৰ প্ৰয়োজন আছিল, যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ততা মহাপুৰোহিত হ'ব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে। কিয়নো যীশুৱে নিজে পৰীক্ষা আৰু দুৰ্ভোগৰ মাজেদি গৈছিল, সেইবাবে যিসকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে। ইব্ৰীসকলৰ প্ৰতিপত্ৰ ৩ অধ্যায়। যীশু মুচিতকৈ মহান। এইকাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাইসকল, আপোনালোকে যীশুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাচনি আৰু সেই মহাপুৰুষী ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোকসকলৰ প্ৰতি মুচিত যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীশু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্ৰতি বিশ্বাসী আছিল। কোনো লোকে যেতিয়া গৃহ নিৰ্মাণ কৰে তেতিয়া গৃহতকৈ গৃহ নিৰ্মাতাৰ মৰ্যাদা যেনেকৈ অধিক হয়, সেইদৰে ঈশ্বৰে যীশুক মুচিতকৈ অধিক গৌৰৱৰ যোগ্য পাত্ৰৰূপে গণিত কৰিলে। কাৰণ প্ৰত্যেক গৃহ কোনোজনৰ দ্বাৰাই নিৰ্মাণ কৰা হয়, কিন্তু যিজনে সকলোকে নিৰ্মাণ কৰিলে তেওঁ ঈশ্বৰ। মুচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি কোৱা হ'ব সেই সকলোৰে সম্বন্ধে মুচিয়ে সাক্ষ্য দি আছিল, কিন্তু পুত্ৰ হিচাপে খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কৰ্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পৰ্কে আৰু গৌৰৱ দীৰ্ঘই ধৰি ৰাখোঁ, তেনেহ'লে ঈশ্বৰৰ গৃহ আমি বিশ্বাসীসকলেই হওঁ। অবিশ্বাসৰ বিষয়ে সতৰ্ক কৰা। এইকাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে, আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা। এইকাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে, আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা। যেনেকৈ ইজৰাইলীয়াসকলে বিদ্ৰোহৰ দিনত কৰিছিল, মৰু প্ৰান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা। তাত তোমালোকৰ ওপৰত পুৰুষসকলে 40 বছৰ ধৰি মোৰ কাৰ্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্ৰোহ কৰিছিল। গতিকে মই এই জাতিত বিৰক্ত হলো। মই কলো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক, তেওঁলোকে মোৰ পথ নাজানিলে। তাতে মই ক্ৰোধ হৈ সেই শপত খালো, এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব। ভাইসকল, তোমালোকে সতৰ্কতাৰে চলিবা, যাতে কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়। যি সময়লৈকে আজি বোলা সময় আছে, সেই সময়লৈ আপোনালোকে প্ৰতিদিনে এজনে আনজনক উৎসাহ দিয়ক, যাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ চলনাত পৰি কঠিন নহওক। আৰম্ভণিতে খ্ৰীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকোঁ, তেনেহ'লে আমি খ্ৰীষ্টৰ সহভাগী। এই বিষয়ে ইয়াকে কোৱা হৈছে, আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইজৰাইলীসকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল। কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁলোক সেইসকল লোকেই নহয়নে যিসকলক মুচিয়ে মিছৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল? ঈশ্বৰে 40 বছৰ ধৰি কাৰ ওপৰতে বা ক্ৰোধ আছিল? সেই লোকসকলৰ ওপৰতে নহয়নে যিসকলে পাপ কৰিছিল আৰু যিসকলৰ মৃতদেহ মৰু প্ৰান্তত পৰি আছিল? ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব? যিসকল অবাধ্য তেওঁলোকৰ বিৰুদ্ধে নহয়নে? ইয়াতে আমি দেখো যে অবিশ্বাসৰ কাৰণে তেওঁলোক সোমাব নোৱাৰিলে। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 4 অধ্যায়। ঈশ্বৰৰ লোকসকলৰ বাবে বিশ্ৰাম। এতেকে আমি সতৰ্ক হ'ব লাগে, যাতে আপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্ৰামত সোমাবৰ যি প্ৰতিজ্ঞা
সেই প্ৰতিজ্ঞাত যেন অযোগ্য দেখা নাযায়। ইজৰাইল লোকসকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্ৰামৰ বিষয়ে শুভবাৰ্তা ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু সেই শুভবাৰ্তাৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ'ল, কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্ৰহণ নকৰিলে। আমি যিসকলে বিশ্বাস কৰিছোঁ, আমি সেই বিশ্ৰামত প্ৰৱেশ কৰিবলৈ সক্ষম। যিদৰে কোৱা হৈছে, মই ক্ৰোধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব। যদিও জগতৰ আৰম্ভণিৰ পৰাই সৃষ্টি কাৰ্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল, কিয়নো এঠাইত সপ্তম দিনৰ বিষয়ে ঈশ্বৰে কৈছিল। ঈশ্বৰে সপ্তম দিনা তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। পুনৰাই তেওঁ কৈছে, এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব। এতেকে কিছুমান লোকৰ প্ৰৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্ৰাম অচুতীয়াকৈ ৰখা আছে। আৰু ঈশ্বৰৰ বিশ্ৰামৰ শুভবাৰ্তা যি ইজৰাইলী লোকসকলে প্ৰথমে শুনিছিল, তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিব নোৱাৰিলে। তেতিয়া ঈশ্বৰে পুনৰ এটা দিন স্থিৰ কৰিলে, আৰু সেই দিনৰ বিষয়ে তেওঁ ক'লে, আজি। বহুত দিনৰ পাছত ৰজা দাইৰৰ যোগেদি তেওঁ সেই দিনৰ বিষয়ে পুনৰাই কৈছিল, আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয় কঠিন নকৰিবা। কিয়নো যীশুৱাই তেওঁলোকক ঈশ্বৰৰ বিশ্ৰামত লৈ যাব পৰা হ'লে ঈশ্বৰে পাছত আন এটা দিনৰ আজি বোলা কথাটো নকলহেঁতেন। এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ বিশ্ৰাম সংৰক্ষিত আছে। কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম শেষ কৰি বিশ্ৰাম কৰিছিল, তেনেকৈ যিকোনোৱে ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰে তেওঁ নিজৰ কৰ্মৰ পৰা বিশ্ৰাম পায়। সেইকাৰণে আহক আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁ। আমি কোনেও যেন সেই অবাধ্য ইজৰাইলী লোকসকলৰ দৰে অবিশ্বাসৰ পুৰণি আৰ্হি অনুসৰণ কৰি পতিত নহওঁ। কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্দুতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা। সৃষ্টিৰ একো বস্তুৱে ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়। তেওঁৰ চকুৰ আগত সকলোৱে উদং আৰু মুকলি। তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাপ দিব লাগিব। যীশু মহাপুৰোহিত। স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহাপুৰোহিত আছে, তেওঁ ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট। গতিকে আহক আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোঁ। কিয়নো আমাৰ মহাপুৰোহিত এনেকুৱা নহয় যে তেওঁ আমাৰ দুৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে, কাৰণ তেওঁ পাপ নকৰাকৈ সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে বিশ্বাসেৰে সৈতে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্ৰয়োজনত সহায় হ'বলৈ আমি দয়া লাভ কৰি অনুগ্ৰহ পাব পাৰোঁ। ইব্ৰীসকলৰ প্ৰতি পত্ৰ 5 অধ্যায়। হাৰুণতকৈ যীশুৰ মহত্ব। প্ৰতিজন ইহুদী মহাপুৰোহিতক লোকসকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোকসকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কাৰ্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে। মানুহৰ অজ্ঞতা আৰু ভ্ৰান্ত অৱস্থাত মহাপুৰোহিতজনে তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰে, যিহেতু তেওঁ আন লোকসকলৰ দৰে নিজৰ দুৰ্বলতাৰ দ্বাৰা বেষ্টিত। যেনেকৈ আন লোকসকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসৰ্গ কৰে, তেনেকৈ নিজে দুৰ্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসৰ্গ কৰা আৱশ্যক। মহাপুৰোহিত হোৱা সন্মানৰ বিষয়ে আৰু কোনেও এই সন্মান নিজে ল'ব নোৱাৰে, কিন্তু ঈশ্বৰে যিজনক আমন্ত্ৰণ কৰে তেওঁৱেই সেই সন্মান পায়। যিদৰে হাৰুণক এই কাৰ্যত আমন্ত্ৰণ কৰা হৈছিল, সেইদৰে খ্ৰীষ্টেও মহাপুৰোহিত হৈ নিজে মহিমা ল'বলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰে তেওঁক ক'লে, তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ'লো। সেইদৰে আন এঠাইত কৈছে, তুমি চিৰকালৰ কাৰণে মলিছেদেকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত। যীশু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যিজনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰৰ প্ৰতি থকা ভক্তিভাৱৰ কাৰণে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। যীশু ঈশ্বৰৰ পুত্ৰ হোৱা স্বত্তেও দুখ ভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ'বলৈ শিক্ষা পালে। এইভাৱে যীশুৱে মহাপুৰোহিত ৰূপে পূৰ্ণ সিদ্ধতা লাভ কৰিলে, আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ পথ হ'ল আৰু মলিছেদেকৰ ৰীতি অনুসাৰে হোৱা মহাপুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ'ল। যীশুত থিৰে থাকিবলৈ আৰু ধাৰ্মিকতাত বৃদ্ধি পাবৰ অৰ্থে যত্ন কৰিবলৈ উদগনি। যীশুৰ বিষয়ে আমাৰ অনেক কথা ক'বলৈ আছে, কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে
সেই বিষয় বুজাবলৈ টান। ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচনসমূহৰ আদি কথা ৰূপ বৰ্ণমালা শিকায়। আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ'ল যে টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে, কিয়নো যাৰ ভোজন মাথোন গাখীৰ তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই, কিন্তু টান আহাৰ হ'লে সম্পূৰ্ণ বয়সপ্ৰাপ্তসকলৰ বাবেহে, অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে। তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 6 অধ্যায়। এতেকে খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা পালোঁ তাক পাছ পেলাই আহক আমি পৰিপূৰ্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰাই যেন আমি মৃত কৰ্মৰ পৰা মন পৰিৱৰ্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস, নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। অৱশ্যে ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম, কিয়নো যিসকলে এবাৰ পোষৰ প্ৰাপ্তি হৈছে তেওঁলোকে স্বৰ্গীয় দানৰ আশ্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ'ল। কিন্তু যিসকলে ঈশ্বৰৰ মংগল বাক্যৰ আশ্বাদ পালে, ভাবি যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে আৰু তাৰ পাছত ধৰ্মভ্ৰষ্ট হ'ল, তেওঁলোকক নতুনকৈ মন পৰিৱৰ্তনৰ অৰ্থে পুনৰাই গঢ় দিয়া অসাধ্য। কাৰণ তেওঁলোকে নিজৰ অৰ্থে ঈশ্বৰৰ পুত্ৰক পুনৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে। যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰাসকলৰ কাৰণে সেই মাটিয়ে প্ৰয়োজনীয় শাক পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়। কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহ'লে ই পকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষ গতি জ্বলন। যীচুত আশ্ৰয় লোৱাসকলে পৰিত্ৰাণ পাব। প্ৰিয় বন্ধুসকল, যদিও আমি এইবোৰ কথা কৈছোঁ, তথাপি আপোনালোকৰ বিষয়ে হ'লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে আপোনালোকৰ অৱস্থা ইয়াতকৈও ভাল আৰু আপোনালোকে যি কৰি আছে সেয়া পৰিত্ৰাণ লাভৰে পদক্ষেপ। কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে আপোনালোকৰ পৰিশ্ৰম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোকসকলৰ প্ৰতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্ৰেম দেখুৱাই আছে, ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে। আমি বিচাৰোঁ আপোনালোক প্ৰত্যেকজনে যেন শেষ পৰ্যন্ত একে ধৰণৰ আগ্ৰহ দেখুওৱা লোক হয়, যাতে আপোনালোকে সম্পূৰ্ণকৈ নিশ্চিত হ'ব যে আপোনালোকৰ আশা পূৰ্ণ হ'ব। আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যিসকলে বিশ্বাস আৰু ধৈৰ্যৰ দ্বাৰা ঈশ্বৰৰ বিধানসমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক। ঈশ্বৰৰ প্ৰতিজ্ঞাৰ নিশ্চয়তা। ঈশ্বৰে যেতিয়া আব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল। তেওঁ কৈছিল, মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম। তাতে আব্ৰাহামে ধৈৰ্যৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে। মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্ৰতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়। সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীসকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টভাৱে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিৱৰ্তনীয়। ঈশ্বৰে এই কাৰ্য দুটা অপৰিৱৰ্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য। আমি যিসকলে ঈশ্বৰৰ ওচৰত আশ্ৰয় বিচাৰি পলাই গ'লো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্ৰচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে। আমাৰ যি আশা আছে সেই আশা আমাৰ আত্মাৰ লংগৰ স্বৰূপ, সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহাপবিত্ৰ স্থানত আমাক প্ৰৱেশ কৰায়। যীচু যিজন মলকিছেদেকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহাপুৰোহিত হ'ল, তেওঁ আমাৰ কাৰণে অগ্ৰগামী হৈ সেই ঠাইত প্ৰৱেশ কৰিলে। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 7 অধ্যায়। যীচুৰ পৌৰোহিত্য সৰ্বশ্ৰেষ্ঠ, সিদ্ধ, চিৰস্থায়ী। এই মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। আব্ৰাহামে যেতিয়া ৰজাসকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত আব্ৰাহামৰ সাক্ষাৎ হ'ল আৰু মলকিছেদকে আব্ৰাহামক আশীৰ্বাদ কৰিলে। আব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল তাৰ পৰা 10 ভাগৰ এভাগ তেওঁক দিছিল। মলকিছেদকৰ নামৰ অৰ্থ হৈছে ধাৰ্মিকতাৰ ৰজা আৰু তেওঁ চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ।
মলকিছেদেকৰ পিতৃ মাতৃ বা তেওঁৰ পূৰ্বপুৰুষৰ কোনো বংশত তালিকা নাছিল। আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথি পত্ৰ নাই। ঈশ্বৰৰ পুত্ৰৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত। এতিয়া বিবেচনা কৰি চাওক, এই মলকিছেদক কিমান মহান পুৰুষ আছিল, যিজনক আমাৰ আদি পিতৃ আব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ 10 ভাগৰ এভাগ দিছিল। লেবীৰ সন্তানসকলৰ মাজৰ যিসকলে পুৰোহিত বাপ পালে, তেওঁলোকে নিজৰ ভাই ইজৰাইলী সন্তানসকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্ৰহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই আব্ৰাহামৰ বংশধৰ। কিন্তু মলকিছেদক, যিজন লেবীৰ বংশধৰ নোহোৱাটো, তেওঁ আব্ৰাহামৰ পৰা দশম ভাগ লৈছিল। আৰু যিজনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, সেই আব্ৰাহামক তেওঁ আশীৰ্বাদো কৰিছিল। এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে। এফালে দেখা যায় যিসকলে দশম ভাগ পায় তেওঁলোক মৃত্যুৰ অধীন মানুহ, কিন্তু আনফালে যিজনে আব্ৰাহামৰ পৰা দশম ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা গৈছে। পুনৰ ইয়াক এনেকৈও ক'ব পাৰি যে লেবীয়ে 10 ভাগৰ 1 ভাগ পাইছিল আৰু তেওঁ নিজেও আব্ৰাহামৰ যোগেদি 10 ভাগৰ 1 ভাগ দিলে, কিয়নো মলকিছেদেকৰ সৈতে যেতিয়া আব্ৰাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূৰ্বপুৰুষ আব্ৰাহামৰ শৰীৰৰ ভিতৰত আছিল। যিজন প্ৰথম লেবীয়া পুৰোহিত, যীচু মলকিছেদেকৰ দৰে পুৰোহিত। লেবীয়া পুৰোহিতৰ অধীনত লোকসকলে বিধান পালে, এতেকে সেই লেবীয়া পুৰোহিতৰ কাৰ্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজনৰ পুৰোহিতৰ প্ৰয়োজন নহলহেঁতেন। যিজন প্ৰথম লেবীয়া পুৰোহিত হাৰুনৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মলকিছেদেকৰ ৰীতিৰ নিচিনা আছিল। যেতিয়া পুৰোহিত সলনি হয় তেতিয়া বিধানো সলনি হোৱা আৱশ্যক। যিজনৰ বিষয়ে এই সকলো কথা কোৱা হৈছে তেওঁতো অন্য এক ফৈদৰ। সেই ফৈদৰ পৰা কোনেও কেতিয়াও বেদীৰ কৰ্ম কৰা নাই, কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যীশুদা ফৈদৰ পৰা আহিছে। আৰু এই বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মুচিয়ে কেতিয়াও একো কোৱা নাই। এইবোৰ বিষয় অধিক পৰিষ্কাৰ হৈ যায় যেতিয়া মলকিছেদেকৰ দৰে আন এজন পুৰোহিতৰ উৎপন্ন হ'ল। এই নতুন পুৰোহিতজন মানৱৰ ৰীতি নীতি আৰু বিধান অনুযায়ী পুৰোহিত হোৱা নাই, কিন্তু তেওঁ এক ধ্বংসহীন শক্তিৰ অধিকাৰী হৈ তেনে হ'ল, কিয়নো শাস্ত্ৰই তেওঁৰ বিষয়ে এই সাক্ষ্য দিছে, তুমি চিৰকালৰ বাবে মলকিছেদেকৰ ৰীতি অনুসাৰে পুৰোহিত হৈছা। পুৰণি বিধান দূৰ কৰা হ'ল, কাৰণ ই দুৰ্বল আৰু নিষ্ফল হৈ পৰিছিল, কিয়নো মোচেৰ বিধানে একোকে সিদ্ধ কৰিব নোৱাৰিলে। এতিয়া আমাৰ ওচৰত এক উত্তমতাৰ আশা আছে, আৰু সেই আশাৰ মাজেদি আমি ঈশ্বৰৰ ওচৰ পাপি যাওঁ। এই উত্তমতাৰ আশা ঈশ্বৰে এক শপত নোলোৱাকৈ হোৱা নাছিল, কিন্তু আনসকল পুৰোহিত হোৱাৰ সময়ত ফলে ঈশ্বৰে কোনো শপত লোৱা নাছিল। ঈশ্বৰে যীচুক মহাপুৰোহিত কৰাৰ সময়ত এক শপত খালে। প্ৰভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ মন পৰিৱৰ্তন নকৰি তুমি চিৰকালৰ এজন পুৰোহিত, এই শপতৰ দ্বাৰাই যীচু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হ'ল। লেবীসকলৰ অনেকে এজনৰ পাছত আন এজন পুৰোহিত হ'ল, আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচৰ্যা কৰি যাব নোৱাৰিলে। কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁ পুৰোহিত পদো চিৰস্থায়ী। সেয়েহে যিসকলে যীচুৰ মাধ্যমেৰে ঈশ্বৰৰ কাষ চাপে তেওঁলোকক যীচুৱে সম্পূৰ্ণকৈ উদ্ধাৰ কৰিব পাৰে, কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে। এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ পাপীসকলৰ পৰা পৃথক হোৱা এজন মহাপুৰোহিত আমাৰ বাবে প্ৰয়োজন আছে। আকাশমণ্ডলৰ ঊৰ্ধতো তেওঁক তুলি নিয়া হৈছিল। আন মহাপুৰোহিতসকলৰ নিচিনাকৈ প্ৰতিদিনে প্ৰথমে নিজৰ আৰু তাৰ পাছত লোকসকলৰ পাপৰ কাৰণে বলি উৎসৰ্গ কৰাৰ তেওঁ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসৰ্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে। কিয়নো বিধান অনুসাৰে যি মহাপুৰোহিতসকলক নিযুক্ত কৰা হয় তেওঁলোক দুৰ্বল মানুহ, কিন্তু বিধানৰ পাছত ঈশ্বৰৰ শপত বাক্যৰ দ্বাৰা যিজনক মহাপুৰোহিত ৰূপে নিযুক্তি দিয়া হ'ল তেওঁ চিৰকালৰ অৰ্থে সিদ্ধ ঈশ্বৰৰ পুত্ৰ। ইব্ৰীসকলৰ প্ৰতি পত্ৰ 8 অধ্যায়। যীচু আমাৰ মহাপুৰোহিত। এতিয়া আমি যি বিষয়ে ক'বলৈ লৈছোঁ তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহাপুৰোহিত আছে যিজন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল। এই মহাপবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচৰ্যাকাৰী হৈছে। এই তম্বু কোনো মৰ্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে। প্ৰত্যেক মহাপুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়। এতেকে এই মহাপুৰোহিতসকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে, কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলেহেঁতেন তেওঁ এজন পুৰোহিত হ'ব নোৱাৰিলেহেঁতেন,
কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে। পুৰোহিতসকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছায়া মাথোন। কিয়নো মচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ'ল ঠিক সেইদৰে নিৰ্মাণ কৰিবা। কিন্তু এতিয়া খ্ৰীষ্টক যি কাৰ্যত নিয়োগ কৰা হৈছে সেয়া সেই মহাপুৰুষসকলতকৈও অধিক গুণে উত্তম, কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ। এই বিধান শ্ৰেষ্ঠ বিষয়ৰ পত্ৰিকাবোৰৰ ওপৰত স্থাপিত হৈছে, কিয়নো সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ'লে দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ'লহেঁতেন। কিন্তু ঈশ্বৰে লোকসকলৰ মাজত দুখ ত্ৰুটি দেখাত ক'লে, প্ৰভুৱে কৈছে, চোৱা, সময় আহিছে, মই ইজৰাইলৰ আৰু যিহুদাৰ লোকসকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম। যি সময়ত মই মিছৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ পুৰুষসকলক হাতত ধৰি উলিয়াই আনিছিলোঁ, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান সেই বিধান অনুসাৰে নহ'ব। তেওঁলোকৰ মোৰ এই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ। প্ৰভুৱে এই কথা কৈছে। প্ৰভুৱে পুনৰ কৈছে, সেই সময়ৰ পাছত ইজৰাইল বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম। তেওঁলোকৰ চিতত মোৰ বিধান দিম আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম। মই তেওঁলোকৰ ঈশ্বৰ হ'ম আৰু তেওঁলোক মোৰ লোক হ'ব। প্ৰভুক জানা, এইবুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব, কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব। মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই আধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম। তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম। ঈশ্বৰে এই নিয়মক নতুন বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে, কিন্তু যিটো পুৰণি সেয়া জীৰ্ণ পায় বুলি ঘোষণা কৰিলে আৰু শীঘ্ৰেই অদৃশ্য হৈ যাব। ইব্ৰীসকলৰ প্ৰতি পত্ৰ 9 অধ্যায়। পুৰণি ব্যৱস্থা অনুযায়ী উপাসনা। এই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহাপবিত্ৰ স্থান আছিল। সেই অনুসাৰে এটা তম্বু নিৰ্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল। সেই তম্বুৰ প্ৰথম অংশক অতি পবিত্ৰ স্থান বোলা হয়। তাতে দীপধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে। আৰু দ্বিতীয় আঁৰ কাপোৰৰ পাছফালে আন এটা অংশ আছিল। সেই অংশক মহাপবিত্ৰ স্থান বোলা হৈছিল। সেই অংশত ধূপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী আৰু ব্যৱস্থাৰ নিয়ম চন্দুক আছিল। ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰুণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি। সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ স্বৰূপ আছিল। সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল। এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক'বলৈ নোৱাৰিম। এইদৰে এইবোৰ নিৰ্মিত হোৱাত পুৰোহিতসকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঠালিত সদায় সোমায়, কিন্তু দ্বিতীয়টোত হ'লে কেৱল মহাপুৰোহিতে অকল বছৰেকত এবাৰ সোমায়। তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়। ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব, সিমান দিনলৈ সেই মহাপবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহ'ব। ই আজিৰ কাৰণে এটা দৃষ্টান্তস্বৰূপ। উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণৰূপে নিখুঁত কৰিব পৰা নাই। এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানাবিধ বাহ্যিক অসুচিতাৰ স্নান। এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধৰ্মবিধি মাত্ৰ। নতুন ব্যৱস্থা অনুযায়ী উপাসনা। ভৱিষ্যত মংগলৰ মহাপুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল। তেওঁ অধিক মহত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল। এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়, ছাগলীৰ আৰু দামুৰী তেজৰ গুণেও নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে। চাক বা ভতৰাৰ তেজ আৰু চেউৰীৰ ভস্ম এই সকলো অসুচী মানুহৰ ওপৰত ছটিয়াই তেওঁলোকৰ শৰীৰৰ সুচিতাৰ কাৰণে পবিত্ৰ কৰে। তেনেহ'লে যিজনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বুলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব, যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ। ঈশ্বৰে যিসকলক আমন্ত্ৰণ কৰি অনন্তকালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেইকাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ'ল। তেওঁলোকে সেইবোৰৰ অধিকাৰী হ'ব।
কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে। কোনোবাই নিয়ম পত্ৰ কৰি গ'লে যিজনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক। মৃত্যু ঘটিলেহে নিয়ম পত্ৰ কাৰ্যকৰী হয়, কাৰণ নিয়ম কৰাজন জীয়াই থাকে, মানে সেই নিয়ম পত্ৰ কাৰ্যকৰী নহয়। ঠিক সেইদৰে এই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহল। সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মুচিয়ে ডামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্জ্বল ৰঙা বৰণীয়া মেৰৰ নোম আৰু এচুপ বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত ছটিয়াই দিছিল। এতিয়া তেওঁ কৈছিল, ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা, এই সেই নিয়মৰ তেজ। উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মুচিয়ে এইদৰে তেজ ছটিয়াই দিছিল। বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়। তেজ উলিওৱা নহলে পাপ মোচন নহয়। এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ সেইবোৰে উপায়েৰে শুচি কৰা হোৱা আৱশ্যক। কিন্তু আচল যি স্বৰ্গীয় বিষয় সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক। কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্ৰ। খ্ৰীষ্ট সেই ঠাইত নোসোমাল, কিন্তু সম্প্ৰীতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতহে সোমাল। কিন্তু মহাপুৰুষিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল এনে নহয়। সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন। কিন্তু এতিয়া তেওঁ আত্মবলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদবিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে, তেনেকৈ খ্ৰীষ্ট অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎকৃষ্ট হলত দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাসকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 10 অধ্যায়। নতুন নিয়ম অনুসাৰে যজ্ঞৰ উৎকৃষ্টতা। কিয়নো বিধান ভাবি মংগলৰ ছায়া বহিষ্ঠ হৈ বিধান সেইবোৰৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়। সেয়েহে যিসকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে, কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱাসকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। পৰা হলে উৎসৰ্গ কৰা স্থগিত হলহেঁতেন, নহয়নে? কিয়নো আৰাধনাকাৰীসকল এবাৰ সূচীকৃত হোৱা হলে তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেঁতেন। কিন্তু এই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে পূৰণ কৰা হৈছে। কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোৰ বাবে শৰীৰৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। এতিয়া মই কলো, চোৱা, মই আহিলো। পুস্তকত মোৰ বিষয়ে এনেদৰে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয়, বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা। যদিও এইবোৰ বলিদান বিধান অনুসৰি উৎসৰ্গ কৰা হয়। তাৰ পাছত কলে, চোৱা, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে প্ৰথমটো আঁতৰাই পেলালে। সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলো। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱা কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে এতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু খ্ৰীষ্টে হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল। তেতিয়াৰে পৰা তেওঁ শত্ৰুসকলক তেওঁৰ ভৰিপীৰা নকৰা পৰ্যন্ত অপেক্ষা কৰি আছে, কাৰণ তেওঁ পবিত্ৰ কৰাসকলক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে পবিত্ৰীকৃত কৰিলে। ইয়াৰ উপৰি পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে। সেয়েহে প্ৰথমে তেওঁ কৈছে, সেই দিনৰ পাছত প্ৰভুৱে কৈছে, তেওঁলোকে সৈতে মই এই নিয়ম কৰিম, মই তেওঁলোকৰ হৃদয়ত মোৰ বিধান গাঁঠি দিম আৰু তেওঁলোকৰ মনত সেইবোৰ লিখি দিম। এই কথা কোৱাৰ পাছত তেওঁ পুনৰাই কয়, মই তোমালোকৰ পাপ আৰু অধৰ্মবোৰ পুনৰ সোঁৱৰণ নকৰিম। সেয়েহে এবাৰ যেতিয়া সেই সকলো পাপ মোচন কৰা হ'ল, এনে স্থলত পাপৰ বাবে পুনৰ বলিদান কৰাৰ কোনো প্ৰয়োজন নাই। ধৈৰ্য ধৰি থাকিবলৈ উদগনি। গতিকে হয় ভাইসকল,
সেই মহাপবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে। যীশুৰ তেজৰ গুণত আমি নিৰ্ভীকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ। তেওঁ আমাৰ কাৰণে সেই আঁৰ কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে, অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথ মুকলি কৰি দিলে। সেই পথ নতুন আৰু জীৱনময়, আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত সেয়েহে আহক আমাৰ হৃদয় কুবিবেকৰ পৰা নিৰ্মূল কৰা হোৱাত সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। এতিয়া আহক আমাৰ শৰীৰ শুদ্ধ পানীৰে ধুওৱা হোৱাত আমি স্বীকাৰ কৰা আশা দৃঢ়ৰূপে ধৰি ৰাখোঁ হওক, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগনি দিবলৈ পৰস্পৰে গভীৰভাৱে চিন্তা কৰি চাওঁ আহক। কোনোজনৰ দোষটোৰ মতে আমি গোট হৈ সমবেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ হওক, কিয়নো দিন যিমান ওচৰ হৈ আহিছে সিমানে অধিককৈ পৰস্পৰক উদগাওঁ হওক। যদি সত্য তত্ত্বজ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ আচৰণ কৰোঁ, তেনেহ'লে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে। কেৱল সুদবিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু ঈশ্বৰৰ বিপক্ষসকলক হ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকে। যিকোনোৱে মোচেৰ বিধান অৱহেলা কৰে তেওঁ 2 বা 3 সাক্ষীৰ প্ৰমাণেৰে নিৰ্দয়ভাৱে মৰিব লগা হয়। তেনেহ'লে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গছকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যিজনে অসুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেইজনে আপোনালোকৰ বিবেচনা অনুসৰি তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। কিয়নো আমি জানো তেওঁ কৈছে, প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম, আৰু কৈছে প্ৰভুৱে নিজৰ লোকসকলৰ সুদবিচাৰ কৰিব। জীৱনময় ঈশ্বৰৰ হাতৰ পৰা অতি ভয়ংকৰ কথা। সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক। আপোনালোকে পোহৰ পোৱাৰ পাছত যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল। কেতিয়াবা লোকসকলে আপোনালোকক প্ৰকাশ্য নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোকক নিৰ্যাতিত হৈছিল। কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি আপোনালোকেও সেই লোকসকলক সহানুভূতি দেখুৱাইছিল। যিসকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভূতিশীল হৈছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে। এতেকে আপোনালোকে সাহস নেহেৰুৱাব। সেই সাহে আপোনালোকক মহাপুৰস্কাৰ আনি দিব, কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব। কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। কিন্তু যদি সুহুকি যায়, তেনেহ'লে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব। কিন্তু যিবোৰে সৰ্বনাশলৈ সুহুকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ। আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 11 অধ্যায়। বিশ্বাসৰ মহাত্ম, বিশ্বাসৰ বীৰসকলৰ তালিকা। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰা আমি বুজিলোঁ যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ'ল। যাতে দৃষ্ট বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। বিশ্বাসৰ গুণে হেবেলে ঈশ্বৰৰ উদ্দেশ্যে পয়নতকৈও উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে। ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। বিশ্বাসৰ গুণে হানুকে মৃত্যু নেদেখিবৰ কাৰণে তেওঁক লোকান্তৰলৈ নিয়া হ'ল। তাতে তেওঁক পোৱা নগ'ল, কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে। কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পায় ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। ঈশ্বৰৰ বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া আব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ'ল। আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল,
সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল আৰু কলৈ যাব লাগে সেই বিষয়েও নাজানি ওলাই গৈছিল। এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰৱাসী হৈ থাকিল। সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইছাহাক আৰু জাকোবৰ সহিত তম্বুত বাস কৰিছিল, কিয়নো যি নগৰৰ প্ৰতিষ্ঠাপক আৰু নিৰ্মাণকৰ্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰৰ বাবে তেওঁ অপেক্ষা কৰি আছিল। বিশ্বাসৰ যোগেদি আব্ৰাহাম আৰু ছাৰাইও অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰাজনক বিশ্বাসী বুলি জ্ঞান কৰিছিল। এই হেতুকে এজনৰ পৰা সেই মৃত্যুতুল্য এজনৰ পৰাই লেখত আকাশৰ তৰোৱালৰ সমান আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ'ল। এই সকলো বিশ্বাসত মৰিল, তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰৱাসী তাক স্বীকাৰ কৰিছিল। কিয়নো যিসকলে এনেকুৱা কথা কয় তেওঁলোকে যে নিজ দেশ বিচাৰিছে ইয়াকে প্ৰকাশ কৰে। তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হ'লে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন, কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ'বলৈ লাজ নাপায়, কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। আব্ৰাহাম পৰীক্ষিত হোৱাত বিশ্বাসৰ দ্বাৰাই ইছাহাকক উৎসৰ্গ কৰিলে। হয়, তেওঁ আনন্দৰে সেই প্ৰতিজ্ঞা গ্ৰহণ কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে, যিজনৰ বিষয়ে কৈছিল, ইছাহাকৰ জৰিয়তে তোমাৰ বংশধৰসকলক দেখা পাবা। কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে আব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল আৰু তাৰ পৰা দৃষ্টান্তস্বৰূপে তেওঁক পুনৰাই পালেও। বিশ্বাসৰ দ্বাৰাই ইছাহাকে ভৱিষ্যত বিষয়ৰ কথাত জাকুব আৰু এছৌক আশীৰ্বাদ কৰিলে। বিশ্বাসৰ দ্বাৰাই জাকুবে মৰণকালত যোছেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি ভজনাও কৰিলে। বিশ্বাসৰ দ্বাৰাই যোছেফে অন্তিম কালত মিছৰ দেশৰ পৰা ইজৰাইলৰ সন্তানসকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে। মচিৰ জন্ম হোৱাত মাক বাপেকে 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল। বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল, কিয়নো তেওঁলোকে দেখিলে যে ল'ৰাজন অতি সুন্দৰ আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে। বিশ্বাসৰ দ্বাৰাই মুচি বয়সত বৃদ্ধি পাই বাঢ়িবলৈ ধৰিলে আৰু ফৰোনৰ জীয়েকৰ পুত্ৰ বুলি পৰীক্ষাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপ দিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে আৰু ঈশ্বৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংসাৰকৰ্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। বিশ্বাসৰ দ্বাৰাই তেওঁলোকে শুকান মাটিয়েদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু মিছৰ দেশৰ লোকসকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ'ল। বিশ্বাসৰ দ্বাৰাই 7 দিন জিৰোখুৰ গড় পৰিদৰ্শন কৰোঁতে সেই গড় খহি পৰিল। বিশ্বাসৰ দ্বাৰাই ৰাহব বেশ্যাই চোৰাংচোৱাসকলক শান্তিৰে আলহীৰূপে গ্ৰহণ কৰোঁতে অবাধ্যসকলৰ লগত তেওঁক বিনষ্ট নহ'ল। আৰু অধিক কি কম, গিদিয়ন, বাৰাক, চিমিউন, জিপ্তহ, দায়ুদ, চমুৱেল আৰু ভাৱবাদীসকল, এই সকলোৰে বৃত্তান্ত ক'বলৈ গ'লে সময় নোজোৰে। তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্বলতাৰ পৰাও বলৱন্ত হ'ল, যুদ্ধত পৰাক্ৰমী হ'ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে। তিৰোতাসকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰাই পালে আৰু আন লোকসকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মুক্তি অগ্ৰাহ্য কৰি যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ'ল। আন আন মানুহে বিদ্ৰোহ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে। তেওঁলোকক শিল দলিয়াই মৰা হ'ল, কৰতেৰে ফলা হ'ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ'ল, তেওঁলোকক তৰোৱাৰেৰে বধ কৰা হ'ল। তেওঁলোকে দিনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তি হৈ মেঘ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল। এই জগত তেওঁলোকৰ যোগ্য নাছিল। তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল। এই সকলোৱে বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও প্ৰতিজ্ঞাৰ ফল নাপালে, কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ'বলৈ নিদিলে। ইব্ৰীসকলৰ প্ৰতিপত্ৰ
12 অধ্যায়। বীৰত্ব আৰু ধৈৰ্য আদি অৱলম্বন কৰিবলৈ আশ্বাস বাক্য। এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি আহক আমি আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰো হওক। আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীচুলৈ চাই থাকোঁ হওক। তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে সেৱজ্ঞান কৰি ক্ৰুচ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। এতেকে আপোনালোকে যে নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহ'ব। এইকাৰণে যিজনে নিজৰ বিৰুদ্ধে কৰা পাপীসকলৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰোঁ আহক। আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই। আৰু যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি আপোনালোকৰ লগত কথা বাৰ্তা কৰিছে বোলে, সেই মোৰ পুত্ৰ প্ৰভুৰ শাসন সেৱজ্ঞান নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আৰু তেওঁ গ্ৰহণ কৰা প্ৰতিজন পুত্ৰক কোবায়। এই কথা আপোনালোকে পাহৰিলে। আপোনালোকে যি শাসন কৰি আছে সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰসকলৰ প্ৰতি যেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে। কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ'ল আপোনালোকে যদি তাৰ ভাগী নহয় তেনেহ'লে আপোনালোক জাৰহে পুত্ৰ নহয়। ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃসকল শাসনকৰ্তা আছিল আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ। পাছত তাতকৈ যিজন আত্মা সমূহৰ পিতৃ তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিমনে? তেওঁলোকে হ'লে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল, কিন্তু তেওঁ হ'লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ তাৰ কাৰণে শাস্তি দিছে। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়। তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোকসকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। এইকাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক আৰু খুৰাই যেন বিপদগামী নহয় বৰং সুস্থ হয়। এইকাৰণে নিজ নিজ ভৰিলৈ পোন বাট কৰক। সকলোৱে সহিত ঐক্য আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব সেই পবিত্ৰতাকো খেদি যাওঁ। পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহ বিহীন হয় বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত তাৰ দ্বাৰাই অধিক ভাগ অসুচি হৈ যায়? বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক বা কোনো ব্যভিচাৰী হয় তালৈ সাৱধানে দৃষ্টি ৰাখিবা। কিয়নো আপোনালোকে জানে যে এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ'বৰ বাবে ইচ্ছা কৰিলে আৰু সকলোৰে সযত্নে বিচাৰিলেতো অগ্ৰাহ্য হ'ল, কাৰণ তেওঁ মন পালন কৰিবলৈ ঠাই নাপালে। কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত, কলাবৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি আৰু বাক্যৰ শব্দ এইবোৰ ওচৰলৈ আপোনালোকক অহা নাই। সেই মাত শুনা লোকসকলে এই প্ৰাৰ্থনা কৰিলে যে তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়। কিয়নো কোনো পশুৱে যদি সেই পৰ্বত স্পৰ্শ কৰে তেনেহ'লে তাক শিল দলিয়াই মৰা হ'ব। এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে। আৰু সেই দৰ্শন এনে ভয়ংকৰ যে মুচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ। কিন্তু চিউন পৰ্বত জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় জেৰুচালেম আৰু তাত 10,000 স্বৰ্গদূতে গুণ কীৰ্তন কৰে। স্বৰ্গত নাম লিখাৰ প্ৰথমে জন্ম পোৱাসকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোকসকলৰ আত্মাসমূহ, নতুন নিয়মৰ মধ্যস্থ যীচু আৰু সবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ আপোনালোক আহিল। সাৱধান, বাক্য কওঁতাজনক আপোনালোকে অগ্ৰাহ্য নকৰিব। কিয়নো যিজনে পৃথিৱীত আদেশ দিছিল সেইজনক অগ্ৰাহ্য কৰা সকলেই যদি নাহাৰিল তেনেহ'লে যিজনে স্বৰ্গৰ পৰাই আদেশ দিলে তেওঁৰ পৰা বিমুখ হ'লে আমি যে নাহাৰিম এই কথা কিমান অধিক গুণে নিশ্চয়। এতিয়া তেওঁৰ ধনীয়ে পৃথিৱী লৰাইছিল, কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম। ইয়াতে আৰু এবাৰ এই শব্দই অলৰ বস্তুবোৰ থাকিবৰ কাৰণে নিৰ্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে। এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত আহা, যি অনুগ্ৰহৰ দ্বাৰা আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ। এই অনুগ্ৰহ গ্ৰহণ কৰি লওঁ হওক, কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ। ইব্ৰীসকলৰ প্ৰতিপত্ৰ 13 অধ্যায়। নানা ধৰ্মবিধি আৰু শেষ কথা। ভাতৃপ্ৰেম চলি থাকক। আপোনালোকে অতিথি সেৱা নাপাহৰিব।
কিয়নো তাৰ দ্বাৰাই কোনোৱে নজনাকৈয়ে স্বৰ্গৰ দূতসকলকেই আলসী সুধিলে। বন্দীয়াৰসকলক নগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক। নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱাসকলক সোঁৱৰণ কৰক। সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ সজ্জা শুচি হওক, কিয়নো ব্যভিচাৰী আৰু পৰ স্ত্ৰীগামী সকলৰ সুদবিচাৰ ঈশ্বৰে কৰিব। আপোনালোকৰ আচাৰ ব্যৱহাৰ নিৰ্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক। আপোনালোকৰ যি আছে তাতে আপোনালোক সন্তুষ্ট হৈ থাকক, কিয়নো প্ৰেমে কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক'ব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম। মানুহে মোক কি কৰিব? আপোনালোকৰ যি নায়কসকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল তেওঁলোকক সোঁৱৰণ কৰক আৰু তেওঁলোকৰ জীৱন আচৰণৰ শেষ গতি চাই চিতি তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক। যীশুখ্ৰীষ্ট কালি, আজি আৰু চিৰকাললৈকে সেই একে হৈ আছে। আপোনালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ'ব, কিয়নো সেই আহাৰ ব্যৱহাৰ কৰাসকলৰ শীতজনক নহ'ল। সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল। যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰাসকলৰ ক্ষমতা নাই, এনে এটি বেদী আমাৰ আছে। কিয়নো যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহাপুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ চাউনিৰ বাহিৰে উৰা যায়। সেইকাৰণে যীশুৱেও তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোকসকলক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে। এতেকে আহক তেওঁৰ নিন্দাৰো ভাৰ বৈ চাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁ হওক। কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই, কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছো। এতেকে আহক আমি তেওঁৰে দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱস্বৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঠৰ ফল উৎসৰ্গ কৰোঁ হওক। কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব, কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। আপোনালোকে আপোনালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক, কিয়নো হিচাপ দিব লগা লোকসকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে। এতেকে তেওঁলোকে যেন সেই কৰ্ম আত্মস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক, কিয়নো আত্মস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ'ব। আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছো আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ। কিন্তু মোক যেন পুনৰ আপোনালোকৰ বাবে সোনকালে দিয়া হয়, এইকাৰণে প্ৰাৰ্থনা কৰিবলৈ মই আপোনালোকক অধিক উন্নতি কৰিছোঁ। শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক আমাৰ প্ৰভু যীশু মৃত লোকৰ মাজৰ পৰা পুনৰাই আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে আপোনালোকক সকলো সৎ বিষয়ত সিদ্ধ কৰক। তেওঁৰ দৃষ্টিত যি উত্তম সন্তোষজনক তাকে আমাৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক। তেওঁৰ মহিমা চিৰকাল হওক, আমেন। হে ভাইসকল, মই আপোনালোকৰ উৎসাহিত কৰোঁ, আপোনালোকে এই উদগনিৰ বাক্য গ্ৰহণ কৰিব, কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ। আমাৰ ভাই তিমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা। তেওঁ সোনকালে আহিলে তেওঁৰ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম। আপোনালোকে আপোনালোকৰ নায়কসকলক আৰু সকলো পবিত্ৰ লোকক মংগলবাদ দিব। ইটালী দেশৰ লোকসকলে আপোনালোকক মংগলবাদ কৰিছে। আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক, আমেন।